হেল্ল' এভৰিৱান, এই ভিডিঅ'টো দিব লাগিছিল মই কেতিয়াবাই। বিহুৰ পিছত এদিন বোলো আমি ওলাই যাওঁ বুলি লগৰকেইটা, মানে মোৰ ভণ্টি আৰু আমাৰ দাদা এনেকৈ। তো আমি গ'লোঁ এতিয়া মষ্ট পপুলাৰ ঠাই গংগা যমুনা ৰিজৰ্ট, যিখন একেবাৰে নলবাৰীৰ মানুহৰ বাবে একেবাৰে ওচৰৰ ঠাই। আৰু সঁচাকৈ ৰিজৰ্টখন খুবেই ধুনীয়া, নেচাৰেল। আৰু ইয়াতে আমি পিকনিক হিচাপত গৈছিলোঁ, সেয়া আমি চব বনাই লৈ গৈছোঁ। আৰু দেখিছেনে, আমি বিহু লগা সময়ত সেয়ে পিঠা লাড়ু লৈ গৈছোঁ, ৰিয়েল জুচ, আৰু এয়া মিক্সাৰ বনাই আমি গৈয়ে অকণমান খাই বৈ লৈ তাত অকণমান ফুৰিছোঁ মিলিছোঁ। আৰু লগতে তন্দুৰী আমি আমি 6জনৰ মাজতে খুব এনজয় কৰিছোঁ। সঁচাকৈ ভাল লাগিছে গৈ, এনেকৈ কেতিয়াবা ওলাই গৈ খুব ভাল লাগে ন। এতিয়াতো মানে খুব ব্যস্ত জীৱন, কিন্তু তাৰে মাজতে এনেকৈ ওলাই গৈ খুব ভাল লাগে। আৰু তাতে এনেকৈ আমি তন্দুৰী বনাই খালোঁ, লগতে আৰু আমি পোলাও আৰু মই চিকেন বনাইছিলোঁ। চিকেনটোৰ নাম চাম নাজানো, অলপ ক্ৰিমি টাইপৰ। যদি আপোনালোকে বিচাৰে মই বাৰু ৰেচিপি দি দিম। আৰু এনেকৈ আমি খাই বৈ বহুত ফুৰিলোঁ মিলিলোঁ আৰু আহিছোঁ। মানে আপোনালোকেও যদি বিচাৰে যাব পাৰে, খুব ধুনীয়া ঠাই, বাচ্ছাৰ কাৰণেও খুব ধুনীয়া, কাৰণ তাত গৈ সঁচাকৈ ফুৰিব বা বাচ্ছাও খুব এনজয় কৰিব। আৰু আমি শেষত কেক কাটিছোঁ। কেকটো কিয় কাটিছোঁ, একো কাৰো বাৰ্থডে নহয়, কিবা নহয়, কিন্তু এয়া নিজৰ মাজতে যে আমি কেতিয়াবা এনজয় কৰি ভাল পাওঁ, তাকে জাষ্ট আস্ক বুলি আমি কেক অকণমান খাই মেলি আহিছোঁ। আৰু ইয়াতে ব'টিং বা কোনোবাই যদি ফিচিং কৰিব খোজে সেয়াও সুবিধা আছে। তো নিশ্চয় আপোনালোকেও আহিব আৰু ভিডিঅ'টো চাই কেনে লাগিল মোক জনাবলৈ নাপাহৰিব।